প্ৰথমতে যোৱাকালি শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি BTCৰ নতুন চৰকাৰ গঠন কৰা হ'ল তাৰ কাৰণে আমাৰ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড APBৰ তৰফৰ পৰা শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF দলটোক আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন আমি জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ তেওঁলোকক যাতে ঈশ্বৰে আশীৰ্বাদ কৰে, অহা দিনবিলাকত যাতে সুকলমে আমাৰ এই BTCখন চলাই লৈ যাব পাৰে। আমি আশা কৰিছোঁ শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি BTC অৰ্থাৎ 6 Schedule 6ষ্ঠ অনুসূচীৰ যিখিনি ক্ষমতা আৰু যিখিনি বৈশিষ্ট্য আছে সেইবিলাক পুনৰ সংস্থাপন কৰিব পাৰিব, লগতে ইয়াক সুদৃঢ় কৰি ৰাখিব বুলি আমি বিশ্বাস কৰিছোঁ। অহা দিনবিলাকত এই BTC অঞ্চলত থকা সকলো জাতি, ভাষা, ধৰ্মৰ লোকসকলৰ সম উন্নয়ন, শান্তি আৰু একতাৰ কাৰণে যাতে তেওঁ কাম কৰি যায়, আমি ইয়াৰ কাৰণে আশা কৰিছোঁ। আৰু এনেবোৰ কাম কৰাত আমি APBৰ তৰফৰ পৰা সকলো সময়তে আমি তেওঁলোকৰ চৰকাৰক সহায় সহযোগিতা কৰি যাম। আমি বিশ্বাস কৰিছোঁ ৰাইজৰ যি আস্থা, সেই আস্থা মতে তেওঁ কাম কৰি যাব আৰু অহা দিনবিলাকত আগৰ দিনতকৈ বেছি শান্তি, সম্প্ৰীতি আৰু উন্নয়ন আহিব, আমি তাকে আশা কৰিছোঁ। আৰু আমাৰ যি ষ্টেণ্ড APB হিচাপে, APB জন্ম হোৱাৰে পৰা আমাৰ যি ষ্টেণ্ড আছে দল হিচাপে, সেই ষ্টেণ্ড আজিও স্পষ্ট যে আমাৰ এই যি তেজ আৰু জীৱন দি পোৱা যি স্বশাসন ব্যৱস্থা এটা, সেই স্বশাসন ব্যৱস্থাটো যাতে আমাৰ আঞ্চলিক দলৰ হাতত থাকে, আমি সেইটো আশা কৰিছোঁ। অন্য ষ্টেট অথবা চেণ্ট্ৰেলত আমি সকলোৰে সৈতে কাম কৰিব লাগিব, কিন্তু এই যি স্বশাসন ব্যৱস্থা আমি এটা পাইছোঁ, ইয়াত যাতে সকলোৱে সন্মান জনাই যাতে আঞ্চলিক দলক সুস্থিৰভাৱে চৰকাৰ চলাবলৈ সহায় কৰে, ইয়াৰ কাৰণে আমাৰ APBৰ তৰফৰ পৰা আমি সংশ্লিষ্ট সকলো পক্ষলৈকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে নিশ্চয়কৈ আমি BTCৰ বাসী হিচাপে সকলো জাতি, ভাষা, ধৰ্মৰ যিমান লোক আছে সকলোৱে নিশ্চয় সহযোগিতাৰে আমি কাম কৰি এটা সুস্থিৰ BTC পাবলৈ সক্ষম হ'ম। ধন্যবাদ।